নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দাদা বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে। অসমত বন্ধ নহয় এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপ, কিন্তু এতিয়াৰ পৰা আৰু পূৰ্বৰ দৰে সহজ হৈ থকা নাই লিভ ইনত থকাটো। লিভ ইন ৰিলেশ্যনশ্বিপক লৈ ৰাজ্য চৰকাৰে আনিবলৈ সাজু হৈছে 10টাকৈ অতি কঠোৰ নিয়ম। কেৱল যুগলসকলেৰে নহয়, এতিয়াৰ পৰা ভাড়াঘৰৰ মালিকেও মানি চলিব লাগিব বিশেষ নিয়ম। যদি আপুনি লিভ ইনত থকাৰ কথা ভাবিছে তেন্তে সাৱধান হওক, কাৰণ এটা ভুলৰ বাবেই আপুনি ভৰিবলগীয়া হ'ব পাৰে ডাঙৰ জৰিমনা, আনকি হ'ব পাৰে জেল। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। আহি আছে এটা লিভ ইন ৰিলেশ্যনশ্বিপৰ নতুন আইন। অসম চৰকাৰে অতি শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ গৈ আছে এক কঠোৰ নীতি নিৰ্দেশনা। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা অসমত লিভ ইনত থকাটো চৰকাৰীভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। যদি কোনো যুক্তি পঞ্জীয়ন নকৰাকৈ একেলগে থাকে তেন্তে সেয়া আইনী অপৰাধ বুলি গণ্য কৰা হ'ব। চৰকাৰে প্ৰস্তুত কৰা 10টা কঠোৰ নিয়মৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল লিভ ইনত থকা যুগলৰ সম্পূৰ্ণ তথ্য থাকিব লাগিব স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ ওচৰত। কেৱল লিভ ইনত থকা যুটিয়েই নহয়, এইবাৰ চৰকাৰী নিয়মৰ প্ৰাকচক্ৰত পৰিব ভাড়াঘৰ মালিকো। নতুন নিয়ম অনুসৰি ঘৰ মালিকে কোনো যুটিক লিভ ইনত থাকিবলৈ দিয়াৰ পূৰ্বেই তেওঁলোকৰ চৰকাৰী পঞ্জীয়নৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰিব লাগিব। যদি কোনো মালিকে নিয়ম উলংঘা কৰি পঞ্জীয়ন নোহোৱাৰ যুটিক নিজৰ ঘৰত আশ্ৰয় দিয়ে তেন্তে ঘৰ মালিকৰ বিৰুদ্ধেও লৈ অহা হ'ব আইনী ব্যৱস্থা। মুখ্য 10টা নিয়মৰ কেইটামান উল্লেখ কৰাৰ দিকে বাধ্যতামূলক হ'ব এতিয়া পঞ্জীয়ন। লিভ ইনত থকাৰ এমাহৰ ভিতৰত কৰিব লাগিব পঞ্জীয়ন। অভিভাৱকৰ সন্মতি আৰু অৱগতিও থাকিব লাগিব। প্ৰয়োজন সাপেক্ষে যুৱক যুৱতীৰ পৰিয়ালক অৱগত কৰা হ'ব। বয়সৰ সীমা আইনীভাৱে বিবাহৰ যোগ্য বয়স হ'ব লাগিব। ভাড়াঘৰ মালিকৰ দায়িত্ব পঞ্জীয়ন পত্ৰৰ অবিহনে ঘৰ ভাড়া দিলে মালিকো দোষী সাব্যস্ত হ'ব। সম্পৰ্ক ভংগৰ নিয়ম লিভ ইনত সম্পৰ্ক সমাপ্ত কৰিবলৈ ল'ব লাগিব এতিয়া চৰকাৰী অনুমতি বা জাননী দিব লাগিব। অৱশ্যে চৰকাৰে স্পষ্ট কৰি দিছে যে এই নিয়ম কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিবলৈ নহয়, বৰঞ্চ মহিলাৰ সুৰক্ষা আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবেহে অনা হৈছে। এতিয়া লক্ষণীয় হ'ব এই 10টা কঠোৰ নিয়মেৰে অসমৰ যুৱ প্ৰজন্মৰ মাজত কেনে প্ৰভাৱ পেলাব। আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব অসমৰ যুৱ প্ৰজন্মৰ মাজত এতিয়া কেনে প্ৰভাৱ পেলাব। দিব লৈছো পৰৱৰ্তী খবৰ। অতি এটা ডাঙৰ বিতৰ্কিত ৰাজনৈতিক খবৰ আহি পৰিছে। এতিয়াৰ পৰা কংগ্ৰেছে কোনো ধৰণৰ সংকোচ নকৰাকৈ মুকলিকৈ মাত মাতিব মুছলমান সম্প্ৰদায়ৰ হৈ। সংখ্যালঘু বা মাইনৰিটি শব্দৰ আঁৰত নোসোমাই এতিয়া পোনপটীয়াকৈ মুছলমান শব্দটো ব্যৱহাৰ কৰি তেওঁলোকৰ সমৰ্থনত এতিয়া থিয় দিব কংগ্ৰেছে। কংগ্ৰেছৰ এক আভ্যন্তৰীণ বৈঠকত দলৰ নেতা ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ দেশৰ ৰাজনীতিত। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতেই সৰব হৈ পৰিছে বিজেপি। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা এক ডাঙৰ খবৰ আহি পৰিছে। কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ ৰাহুল গান্ধীয়ে দলৰ সতীৰ্থসকলক এক বিশেষ আহ্বান জনাইছে। সূত্ৰৰ খবৰ অনুসৰি ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে এতিয়াৰ পৰা কংগ্ৰেছ নেতাসকলে কেৱল সংখ্যালঘু শব্দটো ব্যৱহাৰ কৰি থকাৰ প্ৰয়োজন নাই, বৰঞ্চ যদি মুছলমান সমাজৰ কোনো সমস্যা বা তেওঁলোকৰ ওপৰত কিবা আক্ৰমণ ঘটনা ঘটে তেন্তে পোনপটীয়াকৈ মুছলমান বুলি সম্বোধন কৰি তেওঁলোকৰ অধিকাৰৰ বাবে মুকলিকৈ মাত মাতিব লাগে। ৰাহুল গান্ধীৰ এই নতুন ৰণনীতিক লৈও এতিয়া দেশৰ ৰাজনীতিত গৰম হৈ পৰিছে। গেৰুৱা শিবিৰে ইয়াক কংগ্ৰেছৰ পুৰণি তুষ্টিকৰণ ৰাজনীতি বুলি আখ্যা দিছে। বিজেপিৰ অভিযোগ, নিৰ্বাচনী লাভালাভৰ বাবেই কংগ্ৰেছে দেশত সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰিব বিচাৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ ভাটিয়াৰ এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে আৰু কয় যে কংগ্ৰেছৰ তথাকথিত মহাবাদ কি দোকানত আচলতে সাম্প্ৰদায়িকতাবাদৰ সামগ্ৰীহে বিক্ৰী হয়।
সংখ্যালঘুৰ শব্দটোৰ আঁৰত লুকাই নাথাকি পোনপটীয়াকৈ সমস্যাসমূহ তুলি ধৰক। যি সম্প্ৰদায়ৰ ওপৰত অন্যায় হৈছে স্পষ্টকৈ সেই সম্প্ৰদায় যেনে মুছলমান, শিখ বা খ্ৰীষ্টান নাম লৈ প্ৰতিবাদ কৰক। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক এটা প্ৰত্যাহ্বান জনাবলৈ নীতিগতভাৱে সন্মুখৰ পৰা যুঁজ দিয়ক। লোকসভাৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীৰ এই নতুন ষ্ট্ৰেটেজি বা ৰণনীতিয়ে দেশৰ ৰাজনীতিত কেনে প্ৰভাৱ পেলাব সেয়া হ'ব এতিয়া লক্ষণীয়। ইয়াৰ দ্বাৰা কংগ্ৰেছে নিজৰ ভোট বেংক সুৰক্ষিত কৰিব পাৰিবনে নাই? বিজেপিয়ে ইয়াক লৈ ডাঙৰ ইছ্যু পুনৰ কংগ্ৰেছক চকুলৈ ঠেলি দিব। তাৰ উত্তৰ এতিয়া সময়হে দিব লৈছো আন এটা পৰৱৰ্তী খবৰ। এই মুহূৰ্তত এতিয়া এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোনাৰ ব্যক্তিগত সহায়ক অৰ্থাৎ PA অথবা OSDৰ বাবেই আপুনি নিৰ্বাচনত হাৰিব পাৰে। সাৱধান হওক সকলো বিধায়ক। কেৱল PA বা OSDৰ ওপৰত নিৰ্ভৰ নকৰি পোনপটীয়াকৈ ৰাজ্যৰ সৈতে সম্পৰ্ক ৰাখক। দলৰ সকলো বিধায়কক লৈ এই বিস্ফোৰক তথা অভূতপূৰ্ব সতৰ্কবাণী প্ৰেৰণ কৰিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনকি প্ৰতি বছৰে PA আৰু OSDৰ সলনি কৰিবলৈও পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজনৈতিক মহলত তোলপাৰ লগোৱা মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ সবিশেষ লৈ আহিছো আপোনালোকৰ মাজলৈ। বিধায়কলৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সকিয়নি। নিৰ্বাচন জিকিবলৈ হলে বিধায়কসকলে এৰিব লাগিব এতিয়া PA আৰু OSDৰ নিৰ্ভৰশীলতা। শেহতীয়াকৈ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে বহু সময়ত বিধায়কসকলৰ অজ্ঞাতে তেওঁলোকৰ PA বা OSD সকলে এনে কিছুমান কাম কৰে যাৰ বাবে সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰে। এই PA বা OSDৰ ভুল বা অহংকাৰী ব্যৱহাৰ বাবেই অনাগত নিৰ্বাচনত বিধায়কজনৰ পৰাজয় পৰ্যন্ত হ'ব পাৰে। এটা মুখ্যমন্ত্ৰীয়ে বিধায়কসকলক এটা ডাঙৰ মন্ত্ৰ দি কয় যে প্ৰতি বছৰে নিজৰ PA আৰু OSD সলনি কৰিব লাগে। কোনো এজন ব্যক্তিক দীৰ্ঘদিন ধৰি এই পদত বহুৱাই ৰাখিলে তেওঁলোকৰ মাজত এক স্বাৰ্থপৰ বলয় গঢ়ি উঠে। ফলত বিধায়ক আৰু জনসাধাৰণৰ মাজত দূৰত্ব বৃদ্ধি পায়। গতিকে PA আৰু OSDৰ ওপৰত চকু মুদি ভৰসা নকৰি নিজৰ সমষ্টিৰ ৰাইজৰ লগত পোনপটীয়া যোগাযোগ ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা মুখ্যমন্ত্ৰীৰ এই সতৰ্কবাণীৰ পিছত এতিয়া শাসকীয় শিবিৰৰ বিধায়কসকলৰ মাজত এক প্ৰকাৰৰ সদমদন লাগিছে। কাৰণ টিকট লাভ কৰা আৰু নিৰ্বাচন জিকাৰ জোখমাপ যে এতিয়া গ্ৰাউণ্ড ৰিপৰ্টৰ ওপৰত হ'ব সেয়া মুখ্যমন্ত্ৰীয়ে এই ভাষ্যতে স্পষ্ট হৈ পৰিছে। এতিয়া চাবলগীয়া হ'ব মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত কোন কোন বিধায়কে সলনি কৰে নিজৰ PA আৰু OSD। দিব লৈছো পৰৱৰ্তী খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আহি পৰিছে। অসমৰ বিধানসভাত ঐতিহাসিকখন সদনত উত্থাপন হ'ল বহু চৰ্চিত UCC অৰ্থাৎ অভিন্ন দেৱানী বিধি বিধেয়ক। আৰু এই বিধেয়ক উত্থাপন কৰি এই বিধানসভাৰ মজিয়াত গৰ্জন কৰি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিৰোধীয়ে কংগ্ৰেছক মুকলিকৈ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, আমাক UCC অনাৰ চেলেঞ্জ দিছিল, আমি UCC আনি দেখুৱালো। কংগ্ৰেছে আমাক বাধা দি ৰখাব নোৱাৰিলে। বিশেষকৈ মুছলমান মহিলাৰ সুৰক্ষাৰ বাবে এয়া এক ঐতিহাসিক পদক্ষেপ বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ইতিহাসত এক নতুন অধ্যায় তীব্ৰ বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতেই অসম বিধানসভাত দাখিল কৰা হ'ল ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC। বিধেয়কখন উত্থাপন কৰাৰ পিছতেই সদনৰ মজিয়াত এতিয়া তীব্ৰ আক্ৰমণাত্মক ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিৰোধী দল বিশেষকৈ কংগ্ৰেছক সুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেয়া পালন কৰে। কংগ্ৰেছে কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাবে ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু চৰকাৰক বাধা দি ৰাখিবলৈ সক্ষম নহল। এটা সদনত ভাষণ দি মুখ্যমন্ত্ৰীয়ে আটাইতকৈ ডাঙৰ মন্তব্যটো কৰে মুছলমান মহিলাসকলৰ সুৰক্ষাক লৈ এই আইন অনা হৈছে। তেওঁ কৈছে এই আইনখন কাৰো বিৰুদ্ধে নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা আটাইতকৈ বেছি উপকৃত হ'ব সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকল। বাল্য বিবাহ বন্ধ কৰা আৰু বহু বিবাহ প্ৰথা নীতিৰ কৰা আৰু সমাজত লিংগ সমতা স্থাপন কৰাৰ বাবে UCCৰ এক ঐতিহাসিক আৰু যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ সময়ত শাসকীয় দলৰ বিধায়কসকলে টেবুল চাপৰি আদৰণি জনোৱা দেখা যায়। এটা অৱশ্যে বিধানসভাত এই বিধেয়ক উত্থাপন হোৱাৰ লগে লগেই সৰব হৈ পৰিছে বিৰোধী শিবিৰ। কংগ্ৰেছ আৰু ADFৰ মতে এই আইনৰ জৰিয়তে চৰকাৰে সমাজত মেৰুকৰণ কৰিব বিচাৰিছে।
এটা লক্ষণীয় হ'ব সদনৰ মজিয়াত এই বিধেয়কখনক লৈ শাসক বিৰোধীয়ে যুদ্ধৰ আগন্তুক দিনত অসমৰ ৰাজনীতিত কেনেধৰণৰ নতুন মূৰ লয়। পৰৱৰ্তী খবৰ, আপুনিও মোবাইলত ৰিলছ বনাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে অসম আৰক্ষীৰ এই নতুন নিৰ্দেশনা আপোনাৰ বাবে অত্যন্ত জৰুৰী। এতিয়াৰ পৰা মাতৃয়ে মোবাইলত ৰিল বনালে দেখুৱাব নোৱাৰিব নিজৰ পুত্ৰ বা কন্যাৰ চেহেৰা। কেৱল মাতৃয়ে নহয়, বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষকেও ছাত্ৰ ছাত্ৰীক লৈ ৰিলছ বনাই ছচিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিব। শিক্ষক সুৰক্ষাৰ স্বাৰ্থত অসম আৰক্ষীয়ে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। এই নিয়ম উলংঘা কৰিলে আপোনাৰ বিৰুদ্ধে হ'ব পাৰে এতিয়া ডাঙৰ আইনী ব্যৱস্থা। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ফেচবুক, ইনষ্টাগ্ৰাম অথবা ইউটিউবত ভিউজ আৰু লাইক পোৱাৰ নিচাত এতিয়া একাংশ লোকে নিজৰ দেৱ শিশুসকলকো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এতিয়াৰ পৰা অসমত চলিব নোৱাৰিব এই প্ৰৱণতা। অসম আৰক্ষীৰ শিশু সুৰক্ষা শাখাই জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি কোনো ব্যক্তিয়ে ছচিয়েল মিডিয়াৰ প্লেটফৰ্মত ব্যৱসায়িক বা জনপ্ৰিয়তা লাভৰ উদ্দেশ্যে শিশুৰ গোপনীয়তা আৰু সুৰক্ষাৰ বিক্ৰী কৰিব নোৱাৰিব। আনকি এগৰাকী মাতৃয়েও ৰিলছ বনাওঁতে নিজৰ সন্তানৰ চেহেৰা স্পষ্টকৈ দেখুৱাই তেওঁলোকৰ সুৰক্ষা বিপন্ন কৰিব নোৱাৰিব। প্ৰায় দেখা যায় যে একাংশ শিক্ষকে শ্ৰেণীকোঠাৰ ভিতৰত পাঠদান কৰি ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন ভংগীমাত ৰিলছ বা ভিডিঅ' প্ৰস্তুত কৰে আৰু তাক ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰি দিয়ে। আৰক্ষীৰ মতে এয়া শিশুৰ অধিকাৰ খৰ্ব কৰাৰ চামিল। নতুন নিৰ্দেশনা অনুসৰি কোনো শিক্ষকে এতিয়া বিদ্যালয়ৰ ভিতৰত শিশুৰ ভংগীমা কেমেৰাত আবদ্ধ কৰি ছচিয়েল মিডিয়াত ৰাজহুৱা কৰিব নোৱাৰিব। শিশুৰ মানসিক স্বাস্থ্য আৰু চাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত ৰাখিবলৈ অসম আৰক্ষীয়ে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ এতিয়া নতুন গাইডলাইনসমূহ হৈছে মাতৃৰ বাবে নিয়ম। নিজৰ ইচ্ছাত এতিয়া শিশুক ৰিলছ অংশ কৰিব নোৱাৰিব, দেখুৱাব নোৱাৰিব এতিয়া চেহেৰা। শিক্ষকৰ বাবে নিষেধাজ্ঞা, শ্ৰেণীকোঠাত শিশুৰ ভিডিঅ' আৰু ৰিলছ বনাই ছচিয়েল মিডিয়াত দিয়াটো সম্পূৰ্ণ নিষিদ্ধ। ভিউজৰ ৰাজনীতি বন্ধ, শিশুৰ আৱেগ আৰু নিষ্পাপ ভংগীমাক লৈ লাইক শ্বেয়াৰ খেল খেলিব নোৱাৰিব। এটা আইনী ব্যৱস্থা। নিয়ম উলংঘা কৰিলে জুভেনাইল জাষ্টিচ এক্ট আৰু চাইবাৰ আইনৰ অধীনত হ'ব গোচৰ। এটা ছচিয়েল মিডিয়াত এই ডিজিটেল যুগত লাইক আৰু ভিউজৰ দৌৰত আমি প্ৰায় আমাৰ শিশুসকলৰ সুৰক্ষাৰ কথা পাহৰি যাওঁ। অসম আৰক্ষীৰ এই কঠোৰ নিৰ্দেশনাই শিশুসকলক ডিজিটেল জগতৰ কুপ্ৰভাৱ আৰু কলা চকুৰ পৰা বহু পৰিমাণে ৰক্ষা কৰিব বুলি আশা কৰা হৈছে। গতিকে যদি আপুনি শিশুৰ ভিডিঅ' আপলোড কৰাৰ কথা ভাবিছে তেন্তে এতিয়াই সাৱধান হওক। আৰু এই আইনখন আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰ, এই মুহূৰ্তত এটা অতি ডাঙৰ ৰাজনৈতিক খবৰ আহি পৰিছে। মহিলা সংৰক্ষণক লৈ এইবাৰ বিজেপি চৰকাৰক পোনপটীয়া প্ৰত্যাহ্বান জনালে কংগ্ৰেছে। বিজেপি চৰকাৰৰ যদি প্ৰকৃততে সাহস আছে তেন্তে অসমৰ 126টা বিধানসভাৰ সমষ্টি আৰু 14টা লোকসভাৰ সমষ্টিতেই মহিলাৰ বাবে 33% সংৰক্ষণ এতিয়া কাৰ্যকৰী কৰি দেখুৱাওক। এই বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন খিকদাৰ। বিধায়কগৰাকীয়ে স্পষ্টকৈ কৈছে যে চৰকাৰে যদি এই পদক্ষেপ লয় তেন্তে কংগ্ৰেছ দলে তাক মুকলিকৈ সমৰ্থন কৰিব। নাৰী শক্তিৰ সুৰক্ষা আৰু অধিকাৰৰ নামত বিজেপিয়ে কেৱল ৰাজনীতি কৰিছে নেকি? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাজ্যত মহিলা সবলীকৰণ আৰু সংৰক্ষণৰ ইচ্ছুক লৈ পুনৰ গৰম হৈ পৰিছে ৰাজনীতি। এইবাৰ শাসকীয় পক্ষত কটু সমালোচনাৰে থকা সৰকা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক জাকিৰ হুছেইন খিকদাৰে। দিল্লীৰ পৰা অসমলৈ বিজেপিয়ে মহিলা সংৰক্ষণ বিলক লৈ ডাঙৰ ডাঙৰ ডিঙি জোকাৰি ভাষণ দিয়াৰ কাৰ্যক তীব্ৰ কটাক্ষ কৰে বিধায়কগৰাকীয়ে। তেওঁ কয় যে যদি বিজেপি চৰকাৰে সঁচাকৈয়ে নাৰী শক্তিক আগবঢ়াই নিয়াৰ ইমানেৰে ইচ্ছা আছে তেন্তে পলম নকৰি অসমৰ আটাইকেইটা সমষ্টিতেই 33% আসন মহিলাৰ বাবে সংৰক্ষিত কৰি দেখুৱাওক। এটা বিধায়ক খিকদাৰ মতে বিজেপিয়ে কেৱল নিৰ্বাচনৰ সময়ত মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈহে সংৰক্ষণৰ নাটক ৰচে, কিন্তু বাস্তৱ ক্ষেত্ৰত আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পিছুৱাই থাকে। এতিয়া কংগ্ৰেছে চৰকাৰক আশ্বাস দি কৈছে যে মহিলাৰ সপক্ষে লোৱা যিকোনো খচৰা পদক্ষেপক বিৰোধীয়ে সদায় আদৰণি জনাব। এটা প্ৰশ্ন হয়, বিৰোধীৰ এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে? এটা আগন্তুক নিৰ্বাচনসমূহ পূৰ্বেই কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন খিকদাৰৰ এই ক্ষীণ বানে স্বাভাৱিকতে শাসকীয় শিবিৰৰ কিছু অস্তিত্ব পেলাব।
এতিয়া এই প্ৰত্যাহ্বানৰ উত্তৰ বিজেপিয়ে কেনেকৈ দিয়ে আৰু ইয়াৰ প্ৰত্যুত্তৰ গেৰুৱা দলে কি ৰাজনৈতিক যুক্তি দাঙি ধৰে সেয়া হ'ব এতিয়া লক্ষণীয়। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ চাঞ্চল্যকৰ খবৰটো আহি পৰিছে। অসম বিধানসভাৰ মজিয়াত এইবাৰ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক মহা বিস্ফোৰণ। বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে সদনত গৰ্জন কৰি ক'লে, যিসকলে অসমলৈ বাংলাদেশী গায়কক গান গাবলৈ আনিছিল তেওঁলোক ৰাতিৰ ভিতৰতে জুবিন গাৰ্গৰ ডাঙৰ সমৰ্থক হৈ পৰিল। কেৱল ইমানেই নহয়, হাৰ্ট অফ জুবিন গাৰ্গৰ নাম লৈ একাংশই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল বুলিও এক চাঞ্চল্যকৰ দাবী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক ৰাজনীতিত ব্যৱহাৰ কৰা সকলক অসমৰ ৰাজ্যে উচিত প্ৰত্যুত্তৰ দিলে বুলিও তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম বিধানসভাত এক অভূতপূৰ্ব দৃশ্য। এইবাৰ সদনৰ মজিয়াত চৰ্চালৈ আহিল অসমৰ জনসাধাৰণৰ আৱেগ হাৰ্ট অফ জুবিন গাৰ্গ। এক বিতৰ্কৰ উত্তৰ দি থকাৰ সময়তে বিৰোধীৰ কংগ্ৰেছ আৰু এডিএফক লক্ষ্য কৰি চোকাবান নিক্ষেপ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ অভিযোগ, যিটো ৰাজনৈতিক দলে সদায় বাংলাদেশীৰ শিল্পীক অসমলৈ আনি গীত গোৱাৰ বাবে ব্যাকুল হৈ থাকে, সেই একেটা দলেই এতিয়া ৰাজনৈতিক লাভালাভৰ বাবে জুবিন গাৰ্গৰ নাম লৈ আৱেগৰ কাঠ খেলিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কাৰো নাম নোলোৱাকৈ বিৰোধী শিবিৰক সমালোচনা কৰি কয় যে একাংশ নেতাই জুবিন গাৰ্গৰ জনপ্ৰিয়তাক ঢাল হিচাপে ব্যৱহাৰ কৰি অসমৰ শাসনৰ চকীত বহাৰ সপোন দেখিছিল। জুবিনৰ নাম লৈ তেওঁলোকে মুখ্যমন্ত্ৰী হোৱাৰ দৃঢ় সপোন ৰচিছিল। কিন্তু অসমৰ সচেতন ৰাইজে কাৰো ইমান সস্তীয়া ৰাজনীতি গ্ৰহণ নকৰিলে। জুবিন গাৰ্গক যিসকলে কেৱল ভোট আৰু ক্ষমতাৰ বাবে ৰাজনীতিত ব্যৱহাৰ কৰিব বিচাৰিছিল তেওঁলোকক অসমৰ ৰাইজে এতিয়া নিৰ্বাচনত উচিত শিক্ষা দিলে বুলি সদনত দাবী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক ভাষ্যৰ পিছত স্বাভাৱিকতে এতিয়া বিধানসভাৰ পৰা ৰাজপথলৈকে চৰ্চা আৰম্ভ হৈছে। জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এই আক্ৰমণৰ প্ৰত্যুত্তৰ বিৰোধীয়ে এতিয়া কি কয় সেয়া হ'ব এতিয়া লক্ষণীয়। কিন্তু এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ নাম লৈ অসমৰ ৰাজনীতিত থকা পুৰণি কণ্ডল এতিয়া পুনৰ নতুনকৈ জীপাল হৈ উঠিছে।